এভৰিৱান সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৰে ভাল আমাৰো বাৰু ভালেই এইপিনে মোৰ ভাইটি আছে ভাইটি মানে মোৰ দেৱৰ সকলোৱে গম পায় চাগে মানে বহুতে গম পায় আৰু ইয়াক লৈ কমেণ্ট এটা আহিছে দেই ভাকি ভাইটিটো ইমান সৰু মৰম কৰিবা মৰম কৰোঁ নে বাৰু মই মৰম কৰা হেনো যিহেতু মই এটা কমিউনিটি পোষ্ট দিছিলোঁ আপোনালোকৰ প্ৰশ্ন আমাৰ হ'ব উত্তৰ আজি ভাবিছোঁ এই প্ৰশ্নৰ উত্তৰখিনি দিম আৰু আমাৰ এখেত মানে ডিউটি গ'ল আহিব এতিয়া মানে আহি আছে গতিকে দুইজনে মিলি পেলাই নি দিম লগত ভাইটিটো থাকিবই সদায় ছাপৰ্টাৰ তাতে গোটেইখিনি মানে প্ৰশ্নৰ উত্তৰ পাই যাব মোৰ শহু শাহু কেনেকুৱা সুধি আছে বোৱাৰী হৈ কেনেকুৱা লাগিছে মানে বহুতৰে বহুত প্ৰশ্ন মানে বিয়া পাতি সুখ হয় নে দুখ হয় মুঠতে চব এনচাৰ পাব হয় হয় এয়া আহি গ'ল এখেতৰ কথা কৈ থাকোঁতে এখেত আহিলে আহিলানে কি আনিছে চাই লওঁ অঁ এইবোৰ ঢেৰ জেদ লৈ আহিছা যে এনেই নে আহিলা আৰু এটা কথা কওঁ এডোখৰতে মানে একেটা প্ৰশ্ন বহুতে সুধিছে চাওঁ বাৰু আমি নামখিনি কিমান মেনশ্যন কৰিব পাৰোঁ ধৰক 6-7টামান যদি একেই প্ৰশ্ন আহি যায় নামখিনি মেনশ্যন কৰিবলৈ অলপ দিগদাৰো হয় আৰু ভিডিঅ'টো লং হৈ যায় মানে গতিকে চাওঁচোন কিমানখিনি পাৰোঁ আমি কৰিবলৈ কোনেও যাতে বেয়া নাপায় দেই সকলোৰে মানে মই কুৱেশ্যনখিনি চাইছোঁৱেই বাৰু সেইটো চিন্তা কৰিব নালাগে সকলোৱে চাইছোঁ সেয়া আৰু এতিয়া বলক এইপিনে মোৰ স্কুটিখন ভাইটিয়ে ধুনীয়াকৈ ধুই মেলি থৈ দিছে ই লেতেৰা হ'লে মানে খুব বেয়া পায় একদম ককায়েকক বকি থাকে ই লেতেৰা কয় আমুক কয় একদম অঁ আজি কিবা এটা কৈ দিয়া দিনো নোকোৱা তুমি মানুহবোৰে ক'ব নহ'লে একো নকয় বুলি সকলোৰে ভাল নাই বুলি কৈ দিয়া ভালনে অঁ ই মানে বহুত লাজ কৰে মানে সেয়াই আৰু এয়া দেখিছেনে আহি পৰি দিলে আৰু ইমান ধুনীয়া বিচনাখন মই কৰি থৈছিলোঁ আহি এয়া এই বেয়া কৰিব এতিয়া সুদমুচ কৰি থৈ যাব আকৌ মই ভাল কৰিব লাগিব আৰু এইপিনে এইটো অকণমান খাই লওঁ বুলি আহিছোঁ বহুতে সুধি আছে বোৱাৰী হৈ কেনেকুৱা লাগিছে ন তাৰপিছত এতিয়া চিপছ খাম এইবোৰ আৰু বহুত খৰচ কৰে মানে এইবোৰ খোৱাৰ লগত মানে ইটো আনি দিয়ে থাকে মোক ঠিকে আছে এতিয়া নতুনকৈ যদি খুৱাইছা ঠিকে আছে যদি পুৰণা হ'লে নানা জেল গৈ তুচে দেখাইছে টাউনৰ ছোৱালী চাইছা নি যোনকেইজনীক চোৱায়ো মৰিব আকৌ সেইকেইজনীও টাউনত মানে এখন টাউন হৈ নাথাকে আৰু সেইদিনাখনি বহুতেই গম পাইছে আমাৰ বিয়াৰ ভিডিঅ'কেইটাতো বহুতে বহুত মৰম দিছে সেইকাৰণে ভাবিছোঁ বহুতে চাইছে ভিডিঅ'টো সকলোৱে গম পায় গম পোৱাৰ পাছত যদি কোনোবাই খেলি মেলি কৰে আৰু ইজনী মানুহ হৈ থাকিব বুলি এয়াহে আৰু ভিডিঅ' বনোৱা গতি কি ক'ব ৰাইজ এইপিনে দেখিছেনে লেপটপ টিপিবলৈ লাগিলে এইখিনি মই খাই আছোঁ বা দেই একদম আহিব এইখিনি এয়াহে আৰু মুঠতে আপোনালোকৰ প্ৰশ্নখিনি উত্তৰখিনি যাব আৰু যেনে তেনে ৰাতিলৈ হ'লেও মানে ভিডিঅ'টো পাব আৰু এনেকৈ আছোঁ আৰু এতিয়া বাৰু ভালেই আছোঁ পাছত বোলে আকৌ মৰম কমি গ'ল বোলে তেতিয়া মই এনেকৈ ধৰি কাৰণ হাঁহি এটা মাৰি দিয়ে মানুহে কি দুৰ্বল হ'ল বুলি ক'ব এইটো এই বুলি কয় বিয়া পাতি চেঞ্জ হ'ল বুলি ক'ব চেঞ্জ নাই হোৱা উৎপাত মানে এতিয়া দুখে ভাগ আহিছে যে সেইটো কাৰণে বাৰু তেতিয়াহ'লে আমাৰ প্ৰশ্নৰ উত্তৰখিনি আৰম্ভ কৰোঁ নহ'লে মোক ৰাইজে থালো লগাই দিব চেণ্ডেলহে দলিয়াব চেণ্ডেল দলিয়াব নালাগে আপোনালোকৰ মোবাইলকে দলিয়াই দিব হেল্ল' এভৰিৱান দিনত সময়ৰ অভাৱৰ বাবে মোৰ নহয় এওঁৰ সময়ৰ অভাৱৰ বাবে ভিডিঅ'টো বনাব নোৱাৰিলোঁ গতিকে ভাবিছোঁ এতিয়া কেইটা বাজিলে এতিয়া তোমাৰ 9:15 আৰু এতিয়া বাজিছে 9:15 আমি এতিয়া ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকৰ প্ৰশ্ন আমাৰ হ'ব উত্তৰ ফাৰ্ষ্ট একো কমেণ্ট এটা আহিছে টিকটক আছাম বাপু ফাৰ্ষ্ট কোনে প্ৰপ'জ কৰিছিল কোনে কৈছিল মই নাই কোৱা দেই মই নাই কোৱা মই নাই কোৱা আমাৰ
মানে কাহিনীটো অলপ বেলেগ আছিলে আমাৰ দুটা মিলন কৰিছিলে মোৰ ভণ্টি এজনী মোৰ ভণ্টিক চিনাকি কৰাই দিম যেতিয়া আমি লাভ ষ্টৰিটো দিম মানে ইজনে ইজনক এনেকৈ কথা পাতিয়ে হৈ গ'ল আৰু কোনেও মানে ফাৰ্ষ্টে প্ৰপ'জ তেনেকুৱা নাছিলে মানে চাবানা আহমেদে এটা কমেণ্ট কৰিছে বা ভিডিঅ' কেতিয়াৰ পৰা দিব আৰু ভিনদেউৰ ঘৰ ক'ত ভিডিঅ' বহুত সোনকালে দিম এইটো মাহটো গ'লেই এনেদৰে আৰু মোৰ বিয়া হোৱা এমাহ হোৱা নাই গতিকে অকণমান এক্সাষ্ট হৈ লৈছোঁ তাৰপিছত ধুনীয়াকৈ লাহেকৈ ভিডিঅ' আহিব বাৰু ভিনদেউৰ ঘৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট আমগুৰি হয় বকুল দাসে সুধিছে মোৰ এটা প্ৰশ্ন এজন ল'ৰাৰ বাবে বা এজনী ছোৱালীৰ বাবে জীৱনসংগীজন কেনেকুৱা হ'ব লাগে আৰু মানুহে বিয়া পাতিলে সুখ হয় নে দুখ হয় খুব ধুনীয়া প্ৰশ্ন সুধিছে জীৱন সংগীজন কেনেকুৱা হ'ব লাগে বুলি ক'লে এতিয়া জীৱনসংগীজন মানে এনেকুৱা হ'ব লাগে যিজনে তোমাক ছাপোৰ্ট কৰে প্ৰত্যেকটো কথাতে মানে সঁহাৰি জনায় আৰু বেলেগৰ কথা শুনি যাতে আকৌ তোমাৰ লগত কাজিয়া নকৰে বুজি পায় মৰম কৰে সন্মান কৰে তেনেকুৱাই জীৱনসংগী লাগে মানুহে বিয়া পাতিলে সুখ হয় নে দুখ হয় সেইটোৱে আচলতে জীৱন সংগীজন যদি ভাল হয় তেতিয়াহ'লে সুখতে থাকিব লাগিব আৰু জীৱন সংগীজন যদি বেয়া হয় সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব তেতিয়া আৰু দুখত থাকিব লাগিব ইজনে সিজনে বুজি পাব লাগিব আৰু সুখ দুখ দুয়োটাই থাকিব বিয়া পতাৰ পাছত দেই তাৰ মাজতে চলি যাব লাগিব তাৰপিছত মামণি দত্ত বা তুমি কিমানলৈকে পঢ়িলা বা তুমি দাদাক ফাৰ্ষ্ট টাইম ক'ত লগ পাইছিলা লাভ ফ্ৰম শিৱসাগৰ মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ দেই দাদাক ফাৰ্ষ্ট টাইম মই লগ পাইছিলোঁ বুধবৰীয়া মানে লাহিঙৰ ছাইডে বুধবৰীয়া লগ পাইছিলোঁ মোৰ মাহীহঁতৰ ঘৰৰ ওচৰত প্ৰিয়ংকা বৰা বা তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে এনেদৰে আগুৱাই যোৱা আৰু প্ৰশ্ন এটা কৰিছে তোমাৰ ঘৰ ক'ত বিয়া হোৱা গাঁওখনৰ নাম কি আশা কৰোঁ পৰিয়ালটো যে ভাল হয় থেংক ইউ প্ৰথমতে মোৰ ঘৰ যোৰহাট টিয়কত আছিলে আৰু আমাৰ গাঁওখন আমগুৰি টাউনৰ ওচৰতে একেবাৰে ওচৰে পাজৰে ৰূপম কাকতি বা তুমি ভিনদেউক মৰমত কি বুলি মাতা আৰু ভিনদেউৱে তোমাক কি বুলি মাতে মৰমত বহুত বহুত মৰম থাকিল দুজনলৈ খং গোলাঘাট কৈ দিয়া মৰমত কি বুলি মাতা মৰমত একেবাৰে বেছিকৈ মৰম লাগিলেহে দেই যেতিয়া তেতিয়া নেমাত মানে বেছিকৈ মৰম লাগিলে দেহা বুলি কওঁ আৰু তুমিও ময়ো দেখা বুলিয়ে কওঁ দেহা বুলিয়ে কওঁ দেহা বুলি মাতো ইভাগে মই ছোৱালী বুলি মাতো অঁ বেছিকৈ মাতবোল কৰা হয় ছোৱালী বুলি যেতিয়া মানে বেছিকৈ মৰম লাগে তাৰপিছত আৰু এটা প্ৰশ্ন আহিছে বিনা দত্ত লাভ ষ্টৰিটো ক'বা তোমালোকৰ লাভ ষ্টৰিটো আমি ক'ম অতি সোনকালে ক'ম একেটা ভিডিঅ'তে কোৱাটো সম্ভৱ নহয় বহুত দীঘল হ'ব আৰু সেইবাবে লাভ ষ্টৰিটো আমি নেক্সট এটা বেলেগ ভিডিঅ' প্ৰস্তুত কৰি পেলাই আমি আপোনালোকক দিম আৰু এটা ধুনীয়া প্লেচ ল'ম বুলি ভাবি আছোঁ মানে আৰু আমি যিমানকেইটা এতিয়া ভিডিঅ' বনাইছোঁ ৰুমৰ ভিতৰতে হৈছে মানে ধুনীয়া এটা প্লেচ ল'ম য'ত ভাল লাগিব আমাৰ মনৰ কথাবিলাক কৈ জয়া বৰুৱা বৰ জমনি দেই তুমি দাদাক ফাৰ্ষ্ট টাইম ক'ত লগ পাইছিলা জনাবা সেয়া ক'লোৱে অলপ আগত বুধবৰীয়া লগ পাইছিলোঁ লাহিঙৰ ছাইডে আমাৰ মাহীহঁতৰ ঘৰৰ একদম কাষতে কবিতা দৈমাৰী বা ভিনদেউহঁতৰ ঘৰত কোন কোন আছে আৰু ভিনদেউৰ ঘৰ ক'ত মোৰ ঘৰত আছে মা দেউতা ভাইটি ভণ্টিজনী বিয়া সোমালে ভাইটি সৰু হৈ আছে বাৰু ভাইটি পঢ়ি আছে গাঁওখন আমাৰ আমগুৰি টাউনতে অকণমান আহিয়ে পায় নেক্সটটো প্ৰশ্ন হৈছে লোহিত বৰাই কৈছে তোমালোকৰ ভালপোৱা কিমান বছৰ হ'ল আমাৰ ভালপোৱা 2.5 বছৰ পাৰ হ'ল আৰু ন লুনাশ্ৰী বৰুৱা আপুনি কিমানলৈকে পঢ়িলে কাৰ কথা বা সুধিলা যদি মোৰ কথা সুধিছা মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ আৰু যদি তেওঁৰ কথা সুধিছা মই হায়াৰ ছেকেণ্ডেৰী পাছে কৰিলোঁ সুনীল বৰাই কৈছে লাভ ষ্টৰিটো ক'বা তোমালোকৰ নিশ্চয় ক'ম অতি সোনকালে আহি আছে কৃষ্ণা কুইন বা তুমি ফাৰ্ষ্ট ভিডিঅ' কিমান চনত বনাইছিলা আৰু ফাৰ্ষ্ট ভিডিঅ' আছিল কি লাভ ফ্ৰম নলবাৰী 2023 মানৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ আৰু দেই তাৰপাছত কৈছে তাই প্ৰথম ফাৰ্ষ্ট ভিডিঅ'টো কি আছিলে ইউটিউবত ফাৰ্ষ্ট ভিডিঅ'টো আছিলে আমাৰ কাতি বিহুৰ এটা দিয়া আছিলে দেই তাৰপিছত নেক্সট ক'বলৈ গ'লে তোমাৰ হিন্দী দৰা বুলি আছিলে হিন্দী দৰাটো মানে আমাৰ ভাইৰেল হৈছিলে ৰেখা বৰ্মনে সুধিছে তোমালোকৰ এইজ কিমান দুইজনৰে 20ৰ পৰা 25ৰ ভিতৰত ৰুমি খালেনে সুধিছে বা আপোনাৰ ঘৰৰ পৰা মানুহজনৰ ঘৰ কিমান দূৰ 20 কিলোমিটাৰমান হ'ব হিমাশ্ৰীৰ পৰা এই হিমাশ্ৰীৰ পৰা মোৰ লগত মানে মেট্ৰিকত একেলগে পঢ়িছিলোঁ আমি দুজনী দেই তেনেকৈ চিনাকি দুইজন সুখী হোৱা আৰু ধুনীয়া ধুনীয়া ভিডিঅ' বনাই যোৱা বাকী বোৱাৰী হৈ কেনেকুৱা লাগিছে বোৱাৰী হৈ ভাল লাগিছে মানে এটা বুজাব নোৱাৰা অনুভৱ যেতিয়া তুমি বিয়া হ'বা তেতিয়া গম পাবা সুদৰ্শনা হাজৰিকা বা তোমাৰ ঘৰ ক'ত আৰু তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰ যোৰহাট টিয়কত মোৰ ঘৰত মা দেউতা দাদা নবৌ আৰু নবৌ ছোৱালী এজনী আছে ভিতালী চাৰাঙীয়া বা আপুনিয়ে অকলে নে আৰু কোনোবা আছে ভাইটি ভণ্টি মোৰ দাদা এজন আছে মনোজ বৰা তোমাৰ নাম আঘোণী নেকি আৰু কিহৰলৈকে পঢ়িলা মোৰ অৰিজিনেল নাম আঘোণী নহয় অৰিজিনেলটো মোৰ কাশ্মীৰীহে আৰু মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ আৰু জোনালী বৰদলৈ এটা প্ৰশ্ন কৰিছে বা তোমাৰ সঁচা নামটো ক'বাচোন আৰু লগতে ভিনদেউ বাৰ নামটো হৈ গ'ল কাশ্মীৰী লাহন আৰু মোৰ নামটো হ'ল দেৱাশীষ বৰুৱা আৰু তৰালী গগৈ তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে বা তোমাৰ ঘৰ ক'ত আৰু ভিনদেউৰ ঘৰ ক'ত জনাবাচোন তোমাৰ বিয়াত জোনমণি বা জিম্পী বা নিবিড়িতা নেদেখিলোঁ যে
আৰু কমেডি ভিডিঅ' কেতিয়া আহিব লগ ফ্ৰম ডিব্ৰুগড় ডিষ্ট্ৰিক্ট টিংখং মোৰ ঘৰ ক'ত আকৌ বেলেগকৈ নকওঁ এইটো অলপ আগত কৈ গ'লোঁ মোৰ ঘৰ ক'ত হয় দাদাৰ ঘৰ ক'ত হয় গম পালাই এতিয়া কি কৈছে তাই বাকী জিম্পি বা জোনমণি বা নিবিৰতা নেদেখিলোঁ যে তেওঁলোকৰ কিবা প্ৰব্লেমৰ কাৰণে তেওঁলোক আহিব নোৱাৰিলে বিয়ালৈ নিমন্ত্ৰণ কৰা হৈছিলে কিন্তু মানুহৰ প্ৰব্লেম থাকে তেনেকৈ আৰু প্ৰব্লেমৰ কাৰণে তেওঁলোক আহিব নোৱাৰিলে আচলতে ৰিং চেৰিমনিৰ সৈতে আহিছিলে বাৰু ক্ষেত্ৰত আছামিছ এণ্টাৰটেইনমেণ্ট তোমালোকৰ কিমান বছৰ ৰিলেশ্যনশ্বিপত আছিলা প্লিজ জনাবাচোন 8 বছৰ প্ৰণামীয়ে প্ৰশ্ন এটা কৰিছে ৰিলেশ্যনশ্বিপটো আটাইতকৈ ভাল লগা সময়খিনি ক'বাচোন ভাল লগা সময় বুলি ক'বলৈ গ'লে বহুতখিনি আছে ভাল লগা সময় তাৰ ভিতৰতো এটা ক'বলৈ গ'লে আমাৰ যিখিনি শ্বুটিঙৰ সময়খিনি আছিলে প্ৰথম লগ পাওঁতে যেতিয়া ৰিলেশ্যনত অহা পাছদিনাখনিৰ পৰা ধৰা যেতিয়া মানে শ্বুটিং কৰিবলৈ যাওঁ সেই সময়খিনি ই গীটাৰ বজাই থাকে মনে মনে মই আকৌ ভিডিঅ' কৰি সেইখিনি মুহূৰ্ত মানে বেছি ভাল লগা আছিলে বহুত ভাল লগা আছিলে স্মৃতি আছিলে চিম্পী শইকীয়া ভিনদেউৰ ঘৰত কোন কোন আছে জনাবাচোন বাকী ভালেই থাকা তোমালোক ধন্যবাদ আমি আগত কৈ গৈছোঁ ঘৰত কোন কোন আছে যদি ভিডিঅ'টো চাই আছা তেতিয়াহ'লে গম পাবা ইন্দুমণি সোণোৱাল আপোনালোকে কেইবছৰ ভাল পাই বিয়া পাতিলে ভিডিঅ' চাই ভাল লাগে ধন্যবাদ আমিতো আগত কৈ গৈছোঁ আপোনালোকে ভিডিঅ' যদি চাইছে নিশ্চয় গম পাইছে কিন্তু নামটো মেনশ্যন কৰি দিছোঁ বা তুমি আৰু দাদা কিমানলৈকে পঢ়িলা সেয়াই আৰু কৈ গ'লোৱে তোমাৰ মানুহজনৰ ঘৰত কোন কেনেকৈ আছে দাদাই কি কৰে লগ ফ্ৰম চৰাইদেউ বহুতৰ একেটা প্ৰশ্নই আচলতে আগত ভিডিঅ'ত আপোনালোকে যদি গম পাইছে আৰু ৰাজশ্ৰী শইকীয়া তোমালোকৰ দুয়োৰে ঘৰ ক'ত হয় জনাবাচোন প্লিজ কিমান জনাবা কৈ গ'লোঁ আৰু আকৌ যদি ৰিপিট কৰোঁ নহয় তেতিয়া ভিডিঅ'টো মানে লং হৈ যাব গতিকে আমি ৰিপিট কৰা নাই নামটোকে মেনশ্যন কৰি দিছোঁ হয় নাই ৰাখি শইকীয়া বা তোমাৰ এইজ কিমান এণ্ড দাদাৰ এইজ কিমান আৰু তোমাৰ ঘৰ ক'ত এণ্ড দাদাৰ ঘৰ ক'ত কমেণ্টৰ ৰিপ্লাই দিবা প্লিজ লগ ফ্ৰম গৰিসাগৰ মানে সকলোৰে একে প্ৰশ্ন গতিকে আকৌ নকওঁ আৰু আৰ্চি ভৰালী তেনেকৈ সুধিবলগীয়া একো নাই এটা কথাই ক'ম তোমালোকৰ ভিডিঅ' চাই বহুত ভাল লাগে আকৌ কমেডি ভিডিঅ'বোৰ বনাবলৈ ট্ৰাই কৰিবা বহুত বেছি ভাল লাগে তোমালোকক কমেডি ভিডিঅ'বোৰ আৰু তোমালোকে সদায় হেপী থাকা আৰু বৰমাক মিছ কৰিছোঁ বহুত আচলতে মাক আমিও মিছ কৰিছোঁ দেই মাৰ লগত ভিডিঅ' বনাব পৰা আমি বনাই থাকিম আৰু ঘৰত গ'লে যোৱাৰ পিছত মাৰ লগত বনাই থাকিম ভিডিঅ' আৰু থেংক ইউ দেই মাৰ কথা সদায় ক'লে তোমাক জোহন গগৈ তোমাৰ ভিডিঅ' চাই মোৰ ভাল লাগে মানুহজনৰ ঘৰটো দেখাবাচোন চাবলৈ মন যায় ঠিক আছে আমাৰ ঘৰটো দেখাব এটা নতুন ভিডিঅ' সৈতে সকলোখিনি দেখাব আৰু এটা আছে এইটো পাগলামি মানে নামটোৱে পাগলামি কি পাগলামি শাহু ঘৰত কোন কোন আছে আৰু তোমাক শাহু শহুৱে মৰম কৰেনে নিজৰ মা দেউতাৰ দৰে কিছুমানে নকৰে যে সেইকাৰণে সুধিলোঁ আৰু কিমান বছৰ ভাল পাই বিয়া পাতিলা আমাৰ বুলি আশা ৰাখিলোঁ সুখৰ হওক তোমালোকৰ নতুন জীৱন মৰম কৰে কিয় নকৰিব বাৰু মই ওচৰত আছোঁ কেনে কৈছা নেকি নহয় এখেতটো ঘৰত নাথাকে নাজানেই কি হৈ থাকে ঘৰখনত হয় নাই সেইটো নাথাকেই ঘৰত গতিকে মৰম কৰে কিয় নকৰিব মোৰ নন্দা এজনীও আছে গতিকে নন্দাজনী যেনেকৈ তেওঁলোকৰ সন্তান মোকো তেনেকুৱাই ভাবিছে মাইনা বৰা কুৱেশ্যন এটা কৰিছে ভিডিঅ'ত কিছ এটা কৰি দেখুৱাবা ভিডিঅ' সেইটো ভিডিঅ' দেখাব নোৱাৰি সেইটো কেতিয়াবা ৰিল চিলচত দেখি দিব পাৰে দেখিব পাৰে কিন্তু এতিয়া এনেকৈ কৰিলে ঘপকৈ নোৱাৰি ছাইডত থৈছোঁ এতিয়া বেয়া নাপাবা খালি আৰু দেই তথাপি মানে পঢ়িছেতো মুন্নি লাহন তোমালোকৰ এইজৰ ডিফাৰেঞ্চ কিমান আৰু মোৰ ফালৰ পৰা বহুত মৰম বা এইজৰ ডিফাৰেঞ্চ বেছি নহয় 2 বছৰ কাংকানা তালুকদাৰ বা তোমাৰ ঘৰ ক'ত আৰু কিমানলৈ পঢ়িছা তুমি তোমাৰ ভিডিঅ' চাই ভাল লাগে ধন্যবাদ আৰু আমি আগত কৈ গৈছোঁ তোমালোকে নামটো মেনশ্যন কৰিছোঁ তোমালোকক বেয়া নাপাবা খালি মানে ৰিপিট কৰি থাকিলে আমাৰ ভিডিঅ'টো দীঘল হৈ গৈ থাকে আচলতে ৰাজ শইকীয়া মুন কি হয় আপোনাৰ মুন ইণ্টাৰেষ্টিং পাৰ্চন মুন হৈছে মোৰ পাতিলোৱা ভাইটি আৰু মই ক্লাছ 10 মানত থাকোঁতে সি মোক ফেচবুকত মেছেজ কৰিছিলে নেকি পাহৰিছোঁ বাৰু অলপ চলপ ফেচবুকত মেছেজ কৰি মোক পা পাতিছিলে তেতিয়াৰ পৰাই আমাৰ চিনাকি আৰু এতিয়া মোক আখৈ দিলেহি জ্ঞান কোক বুলি আছে ভিনদেউ 12 বজাব এইবাৰ ডাং কাটি 12 বজাব 12 মানে ৰাইজ মোক 13 বজাই দিছে এতিয়া 12 বজাবলৈ আছেনে ভাইৰেল ক্লিপছ মুভিজ বা তোমাৰ হাজবেণ্ডে কি কৰে তোমালোকৰ বিয়াখন লভ মেৰেজ নে এৰেঞ্জ মেৰেজ তুমি কিহৰলৈ পঢ়িলা আৰু যদি লভ মেৰেজ হয় কিমান দিনৰ ৰিলেশ্যনশ্বিপ আছিল কমেণ্টটো ৰিপ্লাই দিবা বুলি আশা থাকিল প্লিজ নামটো লৈ দিবা এবাৰ নামটো হৈছে মনজিত ঠিক আছে নামটো মেনশ্যন কৰি দিওঁ মনজিত তেখেতে IDFC বেংক এটাত কৰি আছে সৰু সুৰা জব এটা আৰু লগতে আমাৰ লভ মেৰেজ কপি কলিতা বা তোমাৰ ঘৰ ক'ত আৰু ভিনদেউ ক'ত জনাবাচোন প্লিজ আগত তুমি জনাই গৈছোঁ ভিডিঅ'টো চাই আছা যে নিশ্চয় গম পাইছা দীপশিখা গগৈ আমগুৰি ক'ত হয় তোমাৰ ঘৰ মোৰ ঘৰো আমগুৰিতে আমাৰ আমগুৰি টাউনৰ ওচৰতে একেবাৰে ওচৰতে প্ৰাৰ্থনা ৰাভাই কৈছে আপোনালোকৰ ঘৰ ক'ত হয় আৰু আপোনালোকৰ দুজনৰে ঘৰত কোন কোন আছে আৰু দাদাই কি কাম কৰে এইখিনি কথা মই আমি কৈ গ'লোঁ গতিকে আৰু নকওঁ প্ৰাৰ্থনা ৰাভাই কৈছে নামটো মেনশ্যন কৰি দিছোঁ জ্যোৎস্না বিয়াত জিম্পি আৰু জোনমণিক নেদেখিলোঁ কিয় এইটো কথা আমি আগত কৈ গ'লোঁ থেংক ইউ সোধাৰ বাবে চ'
সমীৰণ দত্ত বা তোমাৰ ঘৰ ক'ত আৰু ক'ত বিয়া হৈছা তোমাৰ ভিডিঅ'বোৰ চাই থাকোঁ ভাল লাগে থেংক ইউ চাই থাকিবা আৰু সেই আৰু মই কৈছোঁ না একে প্ৰশ্ন সুধিছে চবেই একে প্ৰশ্ন সুধিছে গতিকে নামখিনিয়ে মেনশ্যন কৰি দিছোঁ এটা কাম কৰোঁ নহ'লে যোনখিনিয়ে অলপ একে সুধিছে অকল নামকেইটা গাইছে আমি শিকাই নাথাকোঁ কুমকুম অফিচিয়েল বুলি কৈছোঁ হা কুমকুম অফিচিয়েলে তোমাক দৰা ঘৰৰ পৰা কি দিছে কাপোৰ আৰু বৰ বেলেগ কুৱেশ্যন সুধি দিছে আমাক হয় আচলতে আমাৰ বিয়াখন হঠাৎ হ'ল সেইখিনি কথা আমি ক'ম যিমানখিনি পাৰিছোঁ দিছোঁ সিমান সেইটোৱে সামৰ্থ্য অনুযায়ী যিমানখিনি পাৰে সিমানখিনি দিছে ইয়াতকৈ আৰু নালাগে ভণ্টি এণ্টাৰটেইনমেণ্ট চিনি পাইছে ভিন্দৰ ঘৰ ক'ত মানে ক'লৈ বিয়া হ'লা তুমি আমগুৰিলে ক'লোৱে বাৰু গুণীন গগৈ একেই প্ৰশ্ন ৰিমি বৰা সেই একেই প্ৰশ্ন মেঘালী গগৈ তোমাৰ নতুন ঘৰখনত কোন কোন আছে একেই প্ৰশ্ন ৰাজু চুতীয়া একেই প্ৰশ্ন ডিম্পু বেবী প্লেনিং কৰিছানে নাই সেইবোৰ আহিব পৰা নাই চব আমাৰ বিয়া হোৱা মানে এমাহে হোৱা নাইতো সেইবোৰ এতিয়া বহুত দূৰত হৰে কৃষ্ণা গগৈ ভিন্দক ক'ত লগ পাইছিলা ক'লোৱে একেই প্ৰশ্ন এণ্ড বহুত মৰম আপোনালৈ লগ পাম শিক্ষাতত থেংক ইউ পম্পী শইকীয়া তোমাৰ যে লাইফটো অলপ হ'লেও চেঞ্জ হৈ গ'ল থকা মেলা তুমি অলপ হ'লেও ফিল কৰা নে ফিল কৰোঁ দেই এই প্ৰথমকেইদিনে ফিল কৰিছোঁ মই যে বিয়াৰ পিছত বহুত মনত দুখ পোৱা হৈছিলোঁ কাৰণ বেলেগে কি ক'ব সেইটো মনত আহি গৈছিল কিবা এটা মানে মনত কিবা এটা আহি গৈছিল মানে কিবা ক'ব এইবোৰ একো বেলেগৰ কথালৈ কেয়াৰ কৰিব দৰকাৰ নাই নহয় তোমাৰ নিজৰ লাইফ তোমাৰ মা দেউতা আছে নিজৰ মা দেউতাৰ দৰে মা দেউতা এজন পাইছা এইবোৰ বাকী এইবোৰ আন বান বুলি মাৰা এতিয়া সেইবোৰ কেয়াৰ নকৰোঁ কৈছে ঠিক আছে বেষ্ট সুস্মিতা দত্ত তোমাৰ হাজবেণ্ডে কি জব কৰে ক'লোৱে লখিমী বৰুৱা বা তোমাৰ হাজবেণ্ডখন ক'লোৱে পিংকিছ ব্লগ তোমাৰ ঘৰ আৰু মানুহজনৰ ঘৰ ওচৰত হয় নেকি সদায় সুখী হৈ থাকিবা ওচৰত নহয় আধা ঘণ্টামান লাগে আৰু বেলেগত নালাগিব পাৰে আমাৰ মানে একেবাৰে আধা ঘণ্টা লাগে আৰু মানে স্পীড যায়তো বুজাই থাকিলে নুবুজে অকণমান বুজাবা তোমালোকে আৰোহী বা তুমি বিয়া ক'লৈ হৈছা জনাবাচোন তুমি কিহলৈকে পঢ়া সেইটো ক'লোৱে সুপ্ৰিয়া সোণোৱাল তোমাৰ আৰু হাজবেণ্ড এজ কিমান তোমালোক দুই কিমান লৈ বন্ধা একে প্ৰশ্ন চবেই একে প্ৰশ্ন ক'লোৱে পূৰ্ণকান্ত শইকীয়া ফটোখন চাই গম পোৱা গ'ল যে কোনোবা বহুত তামোল খোৱা মানুহৰ ঘৰ এইখন য়েছ তামোল অসমীয়াৰ বাবে বহুত প্ৰিয় হয় আপোনাৰ বাবে কেনেকুৱা নাজানো কিন্তু বিশেষকৈ আমাৰ বাবে বহুত প্ৰিয় গতিকে হ'বই তামোল আমাৰ মায়ে খায় আৰু আমাৰ এতিয়া ইভাগে আহিছে আমি মিলিছোঁ শাহু নাইচ ভিডিঅ' মই এইখিনিকে কৈ আপোনালোকৰ মাজত ভিডিঅ'টো আমি সামৰিলোঁ এতিয়া আজি লাগিব আপোনালোকক গুড নাইট শুভৰাত্ৰি বাই বাই ভিডিঅ'টো শেষ কমেণ্ট শেষ আৰু কি ক'ম আৰু আমি কি গতিটো ক'ম কি গতিটো ক'ব লাগে আৰু এনে কৈছে বেয়া চেয়া নাপাব দেই ইমানখিনি আছিলে কিন্তু সকলোৰে প্ৰশ্ন একেই আছিলে আমি গতিকে উত্তৰকেইটা তেনেকৈ দিলোঁ তথাপিও আমি নাম মেনশ্যন কৰিছোঁ গম পাইছোঁ ভিডিঅ'টো বহুত লং হৈ গৈছে বুলি তথাপিও বনাই দিম এনেকৈ কাট কুট কৰি ক'ৰবাত ন এনেকৈ দিম তাৰপাছত লাভ ষ্টৰী বহুতে খুজিছে লাভ ষ্টৰীটো অতি সোনকালে আহি আছে আচলতে আমি চিৰিয়াছলিকৈ কথা পাতি আছোঁ আমি আপোনালোকক কমাব লাগে কমাব পৰা নাই বাৰু এদিন আমাৰ লাহেকৈ কথা গতিকে একদম চৰি কণ্টেণ্ট ভাবি আছোঁ লাহে লাহে বনাম আৰু এখেতেও সময় পোৱা নাই এনেকৈ ডিউটিলৈ যাবলগীয়া হৈছে আকৌ বিয়াৰ 4 দিনমানৰ পিছৰ পৰা আকৌ কামত লাগিয়ে গৈছোঁ সাংসাৰিক হ'লোঁ এতিয়া কাম বন কৰিবই লাগিব সেয়াই আৰু ইমানখিনি আছিলে আমাৰ প্ৰশ্ন পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ বাই